সকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আজি মই অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকে নিশ্চয় থাম্বনেলত দেখা পাইছে কৃষি বিভাগৰ ফালৰ পৰা বিজ্ঞাপন আহিছে। টোটেল ইয়াতে 195টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। আজি এই পদকেইটাৰ বিষয়ে আজি মই আপোনালোকক সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এইটো 2025 চনৰ প্ৰথম বিজ্ঞাপন হয়, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। বন্ধু বান্ধৱীসকল আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। অসম লোকসেৱা আয়োগৰ পৰা এইটো বিজ্ঞাপন আহিছে। অসম লোকসেৱা আয়োগ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। এই বিজ্ঞাপনটো 13 মাৰ্চ তাৰিখে প্ৰকাশ কৰা হৈছে। এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে পদকেইটা আৰু বিজ্ঞাপনটো প্ৰকাশ কৰিছে অসম লোকসেৱা আয়োগে। ইয়াতে আপোনালোকে পদকেইটাৰ বিষয়ে জানিব পাৰিব। পদ চাওক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ অফিচাৰ আৰু পদকেইটা হৈছে 195টা পদ। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু ক'ত কিমান ৰিজাৰ্ভেশ্যন কেটেগৰী আছে মই এইখিনি কথা আপোনালোকক জনাম। আপোনালোকে চাওক টোটেল যিহেতু পদ আছে আমাৰ 195, তাৰে RFW আছে আপোনালোকৰ 59টা পদ ৰিজাৰ্ভেশ্যন আছে। অৰ্থাৎ আপোনালোকৰ RFW মিনিংটো হৈছে ৰিজাৰ্ভ ফৰ ওমেন। ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 59টা পদ আছে আৰু টোটেল পদ হৈছে আপোনালোকৰ 195টা পদ। এতিয়া আমি আহোঁ কেটেগৰী ৱাইজৰ পদসমূহৰ কাৰণে। অপেন কেটেগৰীত আপোনালোকক ইয়াতে 12টা পদ দিয়া হৈছে। তাৰে 34টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিছে আৰু OBC আৰু MOBCৰ কাৰণে আপোনালোকৰ টোটেল পদ আছে 37, তাৰে 11টা ওমেনৰ কাৰণে দিয়া হৈছে। আৰু SC ৰিজাৰ্ভেশ্যনত আছে টোটেল 14টা পদ, তাৰে 4টা ওমেনৰ কাৰণে দিয়া হৈছে। আৰু ST প্লেনৰ কাৰণে দিয়া হৈছে টোটেল 23টা পদ, তাৰে 7টা ওমেনৰ কাৰণে দিয়া হৈছে। আৰু ST হিলছৰ কাৰণে আপোনালোকৰ আছে টোটেল 9টা পদ, তাৰে 3টা আছে ওমেনৰ কাৰণে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও ইয়াতে টোটেল 4টা পদ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এতিয়া আপোনালোকে নিশ্চয় পদসমূহ দেখিলে। আৰু ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ ডিচেবিলিটিৰ যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে 14টা পদ। গতিকে আপোনালোকে পদসমূহ কোন কেটেগৰীত কিমানটা পদ আছে সকলোখিনি কথা নিশ্চয় জানিলে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ যিটো দৰমহা অৰ্থাৎ পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ আপোনালোকৰ দিয়া হ'ব। কিমান দিয়া হ'ব এইটো আপোনালোকে চাওক। আপোনালোকৰ পে স্কেলটো 30,000 টকাৰ পৰা 1,10,000 টকাৰ ভিতৰত হ'ব। আৰু গেট পে'টো আপোনালোকৰ থাকিব ইয়াতে 12,700 টকা। আৰু ইয়াতে পে' বেণ্ড হ'ব আপোনালোকৰ 4 পে' বেণ্ড হ'ব। গতিকে আপোনালোকে দৰমহাটোৰ কথাও জানিলে। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেইটা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম ক্ৰাইটেৰিয়াটো হৈছে আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, নাম্বাৰ 1। 2 নম্বৰতে আপোনালোকে ইয়াতে দিয়া মতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এডুকেশ্যনেল পাৰপ'জ হওক বা আপোনাৰ এমপ্লয়মেণ্টেই হওক এইটো লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব পাৰিব। এইকেইটা আপোনালোকৰ মেইন ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াৰ পিছত আমি আহোঁ শিক্ষাগত অৰ্হতাৰ বিষয়ে। শিক্ষাগত আপোনালোকৰ ইয়াতে বিচৰা হৈছে BSc এগ্ৰিকালচাৰ আৰু বিচৰা হৈছে বা ডিগ্ৰী ডিক্লেয়াৰ্ড ইকুইভেলেণ্ট টু BSc এগ্ৰিকালচাৰ। যদি আপুনি BSc এগ্ৰিকালচাৰৰ ইকুইভেলেণ্ট কিবা কোৰ্চ ডিগ্ৰী লাভ কৰিছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এই ডিগ্ৰীটো লাভ কৰিব লাগিব। আপোনালোকে ইণ্ডিয়ান গভৰ্ণমেণ্টেই হওক বা আছাম গভৰ্ণমেণ্টেই হওক এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব লাগিব। নেক্সট আহিলোঁ আপোনালোকৰ এজৰ কথালৈ। এজটো আপোনালোকৰ 21ৰ পৰা 38 ইয়েৰ্ছৰ ভিতৰত হ'ব লাগিব 1/1/2025লৈকে। আপোনালোকৰ 1 জানুৱাৰীলৈকে 21ৰ পৰা 38 বছৰ ভিতৰত যদি হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আকৌ আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰী যিসকল কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব। যিসকল SC আৰু ST তেওঁলোকৰ কাৰণে 43 ইয়েৰ্ছলৈকে থাকিব, অৰ্থাৎ
তেওঁলোকৰ 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব আৰু যিসকল এক্স সাৰ্ভিসমেন আছে তেওঁলোকে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এইখিনি আছে আপোনালোকে গোটেইখিনি বস্তু চাই ল'ব পাৰিব আৰু যদি বিজ্ঞাপনটো আপোনালোকক লাগে তেনেহলে মোৰ চেনেলৰ তলত আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম নহলে আপোনালোকে ভিডিও ডেসক্ৰিপচনত যদি বিচাৰে মই ভিডিও ডেসক্ৰিপচনতো আপোনালোকক দি দিম আপোনালোকে তাৰ পৰা গৈ যাব পাৰিব নহলে ইয়াৰ অফিচিয়েল যেটো ওয়েবসাইট APSC যেটো অফিচিয়েল ওয়েবসাইট সেই অফিচিয়েল ওয়েবসাইটত যাব পাৰিব তাতো আপোনালোকে এই বিজ্ঞাপনটো পাই যাব তাৰ পৰা আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব মই আপোনালোকক লিংকটো দি দিম আপোনালোকে ভাল ধৰণে লিখি ৰাখিব মই কম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক এতিয়া আমি আহোঁ ইয়াৰ কাৰণে যিসকল ক্যান্ডিডেট আছে এই ক্যান্ডিডেট সকলৰ কাৰণে আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে মই ইম্পৰ্টেন্ট পইণ্ট কেইটা আপোনালোকক জনাই দিব বিচাৰিছো মেইন ডেট কেইটা আপোনালোকে চাই লওক আপোনালোকৰ ইয়াৰ অনলাইন আবেদনৰ ষ্টাৰ্টিং ডেটটো হৈছে 18 মাৰ্চৰ পৰা আপোনালোকৰ এটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই আবেদন প্ৰক্ৰিয়াটো ক্লোজ হ'ব আপোনালোকৰ 17 এপ্ৰিল 2025 আপোনালোকে 17 এপ্ৰিলৰ আগতে অনলাইন আবেদনটো কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগিব সেই এপ্লিকেশন ফিজটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব এই অনলাইন থ্ৰু যেটো পেমেন্ট আছে পেমেন্টটো আপোনালোকে 19 এপ্ৰিলৰ ভিতৰত কিন্তু কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পেমেন্টটো ৰিসিভড হ'ব গতিকে আপোনালোকে পেমেন্ট কিমান কৰিব লাগিব এটো আপোনালোকে চাই লওক যিসকল জেনাৰেল ক্যান্ডিডেট ক্যাটেগৰি ক্যান্ডিডেট আছে তেওঁলোকে 297 220 रुपीस পেমেন্ট কৰিব লাগিব আৰু যিসকল OBC আৰু MOBC ক্যান্ডিডেট তেওঁলোকে 19720 रुपीस পেমেন্ট কৰিব লাগিব আৰু যিসকল SC ST BPL আৰু PWD ক্যান্ডিডেট আছে তেওঁলোকে only 47.20 रुपीस পেমেন্ট কৰিব লাগিব এটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব আৰু পেমেন্টৰ খাতিৰত যদি আপোনালোকৰ কিবা প্ৰবলেম হয় পেমেন্ট কৰোতে তেতিয়া হলে আপোনালোকে এটা ইয়াত নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰত আপোনালোকে সহায় ল'ব পাৰিব মই আপোনালোকৰ নাম্বাৰটো দেখাই দিছো এটো টোল ফ্ৰী নাম্বাৰ আপোনালোকৰ থাকিব 180021211886 এই নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব 10 বজাৰ পৰা 6 বজাৰ ভিতৰত ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 6 বজাৰ ভিতৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব নহলে আপোনালোকে ইয়াতে এটা ইমেইল আইডি আছে সেই ইমেইল আইডিটো আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰিব এইখিনি পেমেন্টৰ খাতিৰত আপোনালোকক কলো এতিয়া আমি আহো ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হলে ক'ত যাব লাগিব আৰু কেনে ধৰণে আপোনালোকে আবেদনটো কৰিব আবেদন কৰিবলৈ হলে আপোনালোকে এটা ওয়েবসাইট আছে আপোনালোকে এটো চাওক apscrecruitment.in এই ওয়েবসাইটত আপোনালোকে যাব লাগিব তাতে গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে যিসকলে আগত এই APSCত আবেদন কৰিছে অৰ্থাৎ ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু যিসকল নতুনকৈ আহিব তেওঁলোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পাছত তেওঁলোকে আবেদনখন ফিল আপ কৰিব পাৰিব এইখিনি আছিল আপোনালোকে নিশ্চয় সবিশেষ জানিছে মই যিমানখিনি পাৰো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ ইমানে থ্যাংক ইউ